এইটো সজাবলৈ অনা হ'ল। চিলিণ্ডাৰ দুটা ব্যৱস্থা কৰিব নোৱাৰি, মই ঘৰতো দিছোঁ। মাৰে বহুত নাচে। এইবিলাক প্ৰুফ আছে, প্ৰুফ। এই গ্লাছটো দে না। ইহঁত দুটাই কি কৰি আছে? শ্ৰদ্ধেয় আজি সভাত উপস্থিত থকা ফকীবৃন্দসকল, এটি অনুৰোধ, তেওঁলোকে যিহেতু আজি বহুত দিনত লগ হৈছে, দেখা হৈছে, চবেই যাতে একেলগে নৃত্য কৰে। আমি নৃত্য চাবৰ কাৰণে আহিছোঁ সকলোৱে। তাৰপিছত আমি প্ৰধান ইণ্টাৰভিউ ল'ব খুজিছোঁ আমাৰ প্ৰধান ৰান্ধনী, আমাৰ কোনোবাই আপোনাৰ কেনেকুৱা অনুভৱ? অনুভৱটো ভালেই। আমাৰ পুলকে যিটো গ্ৰুপ খুলিলে, গ্ৰুপটোৰ কাৰণে পুলকক ধন্যবাদ দিছোঁ। প্ৰথমতে আমাৰ আচলতে এইটো চবৰে সপোন আছিলে, কিন্তু কোনেও মানে প্ৰকাশ কৰা নাছিলে চাগে। সকলোৱে ভাবে আগৰ ল'ৰালি কালটোলৈ আকৌ ঘূৰি যাওঁ, কিন্তু সেইটো সম্ভৱ হৈ উঠিলে পুলকৰ প্ৰচেষ্টাত। সেইকাৰণে পুলকক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। থেংক ইউ, থেংক ইউ। চবৰে ফালৰ পৰা ধন্যবাদ দিছোঁ। এতিয়া আমি সকলোৰে ইণ্টাৰভিউ ল'ম। পোনপ্ৰথমে আমি সাধুৰ ওচৰলৈ যাওঁ। সাধুৰ আজি অনুভৱ মনৰ কথা প্ৰকাশ কৰিব সাধু সকলোৰে সুবিধা পাব। প্ৰথমে এইটো আমাৰ দুইজনা স্পেচিয়েল থেংকছ ফুলক আছে। এতিয়া ফুলৰ যোগে গোটেইখিনি আলোচনা কৰিলোঁ, এই মৰ্মে গোটেইখিনি নম্বৰ কালেকশ্যন কৰিলোঁ। তেনেদৰে কৰিলে ফুলক
মেইন আমাৰ এডমিন মেইন স্পেচিয়েল টাইপ চবে তাত চাপৰি বনাব লাগে তোমালোকৰ কাৰণে থেংক ইউ কিন্তু তাত বিয়াখন চবে জোৰদাৰ কৰিব লাগে সোনকালে পাতি আছো ক'ত অঁ এইটো চেৰা ইয়াৰ নামটো মই বেলেগ চেৰা বিয়া মানে নমৰিবি এই ৰেকৰ্ডিং আছে এইটো মই দেখা ৰেকৰ্ডিং আছে সব বস্তুবিলাক মানে প্ৰডাক্টিভ হওক বহুত ধুনীয়াকৈ কোৱালে বন্ধ কৰিলে সৰি কাকুমণি আপোনালোকৰ সন্মুখত তাই এতিয়া ক'ম আৰু ভাল লাগিছে চবকে লগ পাইছোঁ আকৌ আগৰ দিনবোৰ মনত পৰিছে কেনেকৈ আমি দুষ্ট কৰিছিলোঁ ইমানেই আৰু মোৰ ভাল নহয় কাকুমণিক স্পেচিয়েল ৰিকুৱেষ্ট আছে তাই জীয়েকৰ কাৰণে দুটা লাইন ক'ব দিয়া মই মানে মাকৰ কাৰণেতো সন্তানটো মানে আৰু তাৰ বহুত ডাঙৰ দুটা লাইন বাৰু কৈছোঁ আৰু মানে মই চবৰ ওচৰতে এটাই অনুৰোধ যে ছোৱালীজনী ভাল হ'বলৈ চবেই আশীৰ্বাদ কৰিব সিমান বঢ়িয়া বঢ়িয়া এইটো আমাৰ 2 নম্বৰ খানা হয় প্ৰথম খানাটো খাই গ'লতো ফিল্ডত চবে খাৰা হৈ আছিলোঁ এইটো খানা খাই লৈ ঘৰটো খাৰা হৈ থাকিব আৰু যোনে যোনে হেৰি ক'লে ন আমাক এটা চকলেট দিয়া হ'ব এতিয়া আমি মিতাঞ্জলিলৈ আহিছোঁ শ্বি ইজ দ্য স্পেচিয়েল তাই যে আজি আহিছে তাই কিন্তু আগতকৈ বহুত ধুনীয়া হৈ গৈছে মই অথনিৰ পৰা চাই আছোঁ আপলোড হৈছে হেল্ডি হৈছে ভেৰি গুড ভেজ হৈ হেল্ডি হৈছে ভেৰি গুড তুমি কিবা এটা কোৱা তাই ভে কৰিব জানে ভাল লাগিছে চবকে একেলগে পাইছোঁ ইমান দিনৰ মূৰত ভাল লাগিছে আৰু বহুত ভাল লাগিছে তাই ক'বলৈ লাজ কৰিছে অ'কে একো নাই এতিয়া আমি আহিম ডাইৰেক্ট জিমি তোমাৰ নামৰ ছেম আমাৰ লগৰ এটা আছে গম পোৱা ভাল নাছে মোকো শিকাইছিলে এতিয়া তোমাৰ অনুভৱ কোৱা আমাৰ লগত আকৌ পুনৰ লগ পাই কেনেকুৱা লাগিল ভাল লাগিছে নিজকে হাই স্কুলৰ দিনবোৰ ঘূৰাই পোৱাৰ নিচিনা লাগিছে 17 বছৰৰ মূৰত সকলোকে লগ পাই বহুত ভাল লাগিছে ইয়াৰ বাবে অপূৰ্ব সুইটলেনা আৰু পুলকক বহুত বহুত ধন্যবাদ থেংক ইউ তাই যে গন্তি কৰিছে 17 বছৰ থেংক ইউ দেই মইতো ভবাই নাছিলোঁ এতিয়া আমি পল্লৱীলৈ আহিম আগতে তাইতো চব কৈ থাকে না আমিতো চাইহে থাকোঁ ষ্টেজততো আমি ক'বই নাজানো না সঁচাকৈ আজি খুবেই ভাল লাগিছে বাৰু আৰু আমি ইমান বছৰৰ মূৰত কোৱাৰ ধৰণে 17 বছৰৰ মূৰত আজি লগ খাইছোঁ আৰু বহুত ভাল লাগিছে আৰু তাৰ কাৰণে স্পেচিয়েলি থেংকছ পুলক সুইটলেনা
আৰু অপু ইহঁতে ইমান কষ্ট কৰি এটা গ্ৰুপ খুলিছে, চবৰে নাম্বাৰ কালেক্ট কৰিছে, সেইটো ইমানো এটা ইজি নহয় কাৰণ ইমান বছৰৰ পিছত। আৰু লগতে আমাৰ সকলোকে থেংক ইউ মই দিব বিচাৰোঁ ইয়াতে, কাৰণ সকলোৰে বৰ্তমান লাইফটো খুবেই ব্যস্ত। তাৰ মাজতো ল'ৰা ছোৱালী এৰি বা ল'ৰা ছোৱালীৰ লগত লৈ তেওঁলোকে নিজৰ এটা শ্বেডিউল মিলাই আজি ইমান ইজি নহয় কিন্তু ইজিকে হৈ গ'ল। সেইকাৰণে থেংক ইউ দিছোঁ আৰু সেইকাৰণে সকলোকে থেংক ইউ দিছোঁ। আৰু মই নিজেও নিজকে ধন্য মানিছোঁ যে আজি মই ইমান দূৰৰ পৰা আহি নিজকে যদি চাব পাৰিছোঁ, মই এটা ল'ৰালিকাল ঘূৰাই পাইছোঁ, সেইটো কাৰণেও মোৰ ভাল লাগিছে। আৰু বিচাৰোঁ এনেকুৱা আগলেও হৈ থাকক, খালি সময় সুবিধা মিলি বন্ধ হ'ব লাগে যাতে আমি একেলগে একদম ভালকৈ নাচিব পাৰোঁ। ফুটি লোৱালৈকে যাতে আহি থাকিব একদম একদম। আৰু আমাৰ ডেমন কোম্পানী যুগ যুগ জিয়ক, লং লিভ ডেমন কোম্পানী। মোৰ ফালৰ পৰা ইমান থেংক ইউ। বঢ়িয়া বঢ়িয়া। এতিয়া এইফালে এইফালে। কি খাইছিলোঁ পিছত পাহৰি যাবি। মোৰ যে ক'বলৈ একোৱেই নাই মানে যি নহয়, মই ভাবিছিলোঁ মানে মানুহবোৰ সলনি হ'ল, কিজানি আমি আগৰ নিচিনাকৈ নাপাম, চবকে সলনি হৈ গৈছে। মই পুলকক বাৰ কৈছিলোঁ যে নাথাকিব চাগে, সিহঁতে ব্যস্ত হৈ থাকিব। যিয়ে নহওক চব একেই আছে, একেই হৈ আছে, মানে এনেকুৱা দিলটো বাচ্চা হৈ আছে, চবৰে বস্তু একেই আৰু হৈ আছে। সেইটো কাৰণে বহুত ভাল লাগিলে, চবকে একে নিচিনা পালোঁ, সেইকাৰণে বেছি সুখী। ধন্যবাদ থাকিল শ্ৰীনাৰায়ণে। এতিয়া আমি বিচিত্ৰলৈ আহিম। ইমান স্পেচিয়েলকৈ আমাৰ বহুত ধুনীয়া বনাইছে। তুমি ক'ৰ পৰা আহিছা নাজানো, মইতো নাজানোৱে বনাব। তোমাৰ মনৰ অনুভৱখিনি কোৱা। মোৰ মনৰ অনুভৱ সঁচাকৈ ভাল লাগিছে। লোকক থেংক ইউ বুলি কৈছোঁ। মই আজি ভাষাই নাই, সকলোৱে মোৰ আজি একো নাই ইমান। মই বুজি পাইছোঁ তোমাৰ ক'বলৈ বহুত আছে, কিন্তু ধৰি লওক তুমি ক'বলৈ শিকা নাই। ঠিক আছে, একো নাই। আমি এতিয়া ডাইৰেক্ট মই এটা কথা ক'ব বিচাৰোঁ। আমি স্কুলীয়া জীৱনত আমাৰ চবতকৈ হেণ্ডচাম ল'ৰা এটা আছে জয়ন্ত। কোনোবাই ফ'ল' কৰিছিলে নাজানো, আমি ইমান নাচাওঁ। মই জানো। আমি ল'ৰাবিলাকে চাওঁ, আমি কোন ধুনীয়া অলপ চাওঁ মানে যিকে নহয়। জয়ন্ত আছিল আমাৰ চবতকৈ হেণ্ডচাম ল'ৰা আমাৰ ক্লাছটোৰ। তেখেতৰ মুখেৰে কিবা এটা শুনিব বিচাৰিছোঁ। চবকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ইমান দিনৰ মূৰতে যে আমিবিলাক একলগ হ'লোঁ, ভাবিবই পৰা নাছিলোঁ তেনেকৈ হ'ব গৈ তাত মোকো উঠাই দিচোন দেই কোনোবাই ভিডিঅ'। নাই মই কথা নকওঁ। নাই আমাৰ মাজত দিলে ভাল লাগিছে। আৰু এই অনুষ্ঠান আজি যেনেকৈ হৈছে পিছলৈ হয়, কোনেও কাকো এৰি নিদিয়ে। আমাৰ গানো লাগে এনেকৈ যদি থাকে, এনেকৈ যে থাকে, তাকে বিচাৰিছোঁ, তাকে কামনা কৰিছোঁ। সঁচাই ভাল লাগিলে। সকলোলৈকে ধন্যবাদ দিম। ঠিক আছে, থেংক ইউ। ধন্যবাদ জয়ন্ত। এতিয়া আমি ভূপেন্দ্ৰ সোণালী। ই চেইন বিজনেছ কৰে। আমাৰ ক্লাছৰ চবতকৈ ওখ ল'ৰা সি, আৰু চবতকৈ চাপৰ আছিল দিগন্ত। দুইটা একেলগে থাকে। মাজৰ কিবা পাত্তা নিদিয়ে মানে। আমি ভূপেন্দ্ৰৰ পৰা দুই এখন শুনিব বিচাৰোঁ। আমাৰ মাজৰকেইটাৰ লগত কি আছিল দিনটো আকৌ একেলগে চবকে লগ পাই বহুত দিনৰ পিছত ভালে লাগিছে বাৰু। বাকী কিনো ক'ম, নিজে থেংকছ লগক, কাৰণ গ্ৰুপটোৰ জৰিয়তে আকৌ আমাৰ আকৌ দিনবোৰ মনলৈ আহিল। এনেকৈ আমি লগ পাই থাকিম বুলি আশা এটা থাকিল আৰু ছমাহৰ কাৰণে যিটো এনেকৈ আৰু বাকী মেইনলি মই আজি আহিছোঁ যে সাধাৰণ গান এটা শুনিম বুলি, সেইটো এটা বহুত চেষ্টা কৰিছোঁ। বহুত দিনৰ পৰা বিশ্বাস হৈ আছে সাধাৰণে গান এটা গাব। মই সাধাৰণতে মাইক্ৰফোনটো আগবঢ়াই দিওঁ নেকি? আজি ইয়াত আহিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আমিতো গাঁৱৰ ল'ৰাকেইটা সদায় লগ পাই থাকোঁ, কিন্তু বাহিৰৰ যিকেইটা ল'ৰা তেওঁলোকক আজি মানে একেলগে লগ পাই সঁচাকৈ আনন্দিত হৈছোঁ। কি ক'ম বাৰু, গতিকে বেছি বহলাই নকওঁ, এনেকৈ যাতে আগলৈ চলি থাকে তাৰে কামনা কৰিছোঁ দেই মোৰ ফালৰ পৰা। ধন্যবাদ। থেংক ইউ। ধন্যবাদ সাধক। এতিয়া আমি আমাৰ ক্লাছৰ, মই আগতে খুব চাওঁ এইবিলাক দেই, মানে আমাৰ চবতকৈ ডিচিপ্লিন ইউনিফৰ্ম কোনে পিন্ধিছিলে? তুলসী আছিলে, তাক মই সদায় ফ'ল' কৰোঁ। তাৰ পেণ্ট ইস্ত্ৰি লগা, চাৰ্ট একদম টিপটপ সদায়। মোৰ সন্মুখত সি মানে প্ৰেয়াৰ কৰি আমি মইতো টি চাৰ্ট পিন্ধিয়ে গ'লোঁ স্কুল। জয়ন্ত জিন্স পিন্ধি আহিলে। বাকী এতিয়া আমি তুলসী মুখেৰে কিবা এটা শুনিব বিচাৰোঁ, কিবা এটা কোৱা।
আজি বহুত ভাল পাইছোঁ আজি গোটেইখিনি একেলগ হৈছিলোঁ মই বহুত দূৰৰ পৰা আহিছোঁ আজি একেলগে এতিয়া সৰুকালৰ পৰা একেলগে ডাঙৰ হৈছোঁ ভাল লাগিছে যিহেতু তেওঁলোকে ফোন কৰি খবৰ দিলে যে আমি গোটেইখিনি একেলগ হৈছোঁ এতিয়া মই ভাবিলোঁ নাই এইটো এটা কাম ভাল এইটো কোন ক'ত আছে কোনে কি কৰিছে নাজানো সদায় এটা গ্ৰুপ হৈছে ভাল লাগে এটা গ্ৰুপ খুলিছে এইটো মই ভাল পাইছোঁ সেইকাৰণে আজি আহিলোঁ নিজৰ কাম বাদ দি গ'লে অকণ সময় উলিয়াই পেলাই ইয়াত আহিছোঁ সৰুতেতো ক্লাছত ঢেৰ হেৰি কৰিলোঁ কিন্তু এটা শিশু মই ক্লাছত পঢ়ি থাকোঁতে আমি ৰাস্তাত মানুহ মাছ ধৰি পেলাই এটা কাহিনী আছে এইটো কাহিনী কিন্তু মোৰ মনত আছে মই বিশ্বাস কৰিছোঁ ধৰি যে আমি স্কুলৰ ঘৰখনৰ এটা মানুহ মাছ ধৰি পেলাই স্কুললৈ গৈছিলোঁ মই নাজানো সেইটো মনত আছে সেইবিলাক আমাৰ ভাল লাগি আছিলে একেলগে থকা সৰু কালত থকা কিন্তু ডাঙৰ হ'ল নকওঁ কিন্তু বহুত দূৰৰ পৰা আহিছোঁ মই ভাল পাইছোঁ সদায় সকলোৱে এনেকৈ থাকিব লাগে ধন্যবাদ তুলসীৰ বহুমূলীয়া ভাষণে আমাৰ মনটো উৎফুল্লিত কৰিলে এতিয়া আমি ডাঙৰ শুনা বিহাৰী দৃশ্য আমাৰ মেইন বৰণ বিহাৰী কেডি জানে আপোনালোকে বৰ্ণিয়া আলাদা নাম কেডি কণিক দিছেন মোৰ কিন্তু বহুত ভাল লাগিছে বহুত দূৰৰ পৰা আহিছোঁ আজি খানাটোৰ কাৰণে কালি ৰাতিৰ পৰা জাৰ্ণি কৰি আহিছোঁ ভাল লাগিছে চবকে লগ পাই আৰু বনোৱাৰ কাৰণতে লাগি আছোঁ ভাল লাগিল গোটেইখিনিকে লগ পাই আৰু কি ক'ম এতিয়া আমি তুমি কি ক'লা তুমি মই নুশুনিলোঁ দেখোন কি নাই কোৱা দীপজ্যোতি কোনো ক'লেতো কোনো কৈছিলে অসমত হেৰি এটা হেৰি গাব যদি নহয় আমাৰ পৰজন্মৰ শুভ লগ্নত বৰগীত বৰগীত অপূৰ্ব মুখেৰে আমি পৰজন্মৰ শুভ লগ্নত বৰগীত। শুনিব বিচাৰোঁ এই গাইছিলি তই হট যদিহে আমাৰ হয় দেখা পুৰাণে এই জনমত মোৰি আৰু পূৰ্ণ আশা। থেংক ইউ বহুত ধুনীয়া গাইছে এতিয়া আমি স্পেচিয়েল আমাৰ যিটো স্পেচিয়েল পাৰ্চন চবতকৈ হেণ্ডচাম গাই ফুলৰ বন্ধলৈ আহিব বিচাৰিছোঁ ফুলৰ সাক্ষাৎকাৰ লোৱাই নাই আমি মেইন ডাল চবতকৈ মেইন ডাল আৰু মেইন ডাল ই যে কোবালি গাব চবেই গাব আৰু এটা ৰিকুৱেষ্ট থাকিল কাৰোবাৰ যদি স্কুলৰ টাইমত যদি কিবা মনত আছিলে কিবা কথা সেইবিলাক ক'ব পাৰিম অলপ পাছত মোৰ এটা আছে এই কুৱেশ্যন সুধিব আমাৰ লগৰ এটা আছে ৰঞ্জিত চুট বগাকে বিৰাট বগা সি ছোৱালী এজনী ভাল পাইছিলে আমি নাজানো কোন হয় পুলকে জানে পুলকে কয় তই চাবি আজি চাই হাঁহিব লাগে ছোৱালীজনী যাব হাঁহিবই ন হাঁহি বিচাৰি তাই পৰম নদীব বহুত খালে যাব খালে তো আমি এতিয়া আমাৰ হেণ্ডচাম পুলকলে আগবঢ়াব লাগিব মাইক্ৰফোন যাতে অলপ দীঘলকৈ কয় যি আছে মনত ৰাইজৰ বিপুল দাবী ৰাইজৰ বিপুল দাবী কৰ কিবা এটা মই গোটাইছোঁ সেইটোৱে তাৰ কথা মোৰ কাৰণে গোটেইখিনি এক্টিভ কৰিছোঁ কৰিব বহুত আগৰ পৰাই ইচ্ছা আছে গান গাব নাই কথা ক অকল এটা মানুহৰ কাৰণে মানে চুইটাৰৰ কাৰণে মানে বা মোৰ কাৰণে অকলে মানে চবৰে মন আছে অকল মোৰ কাৰণে মানে চবৰে মন আছে সেইকাৰণে আগলৈ থাকিব যদি গীত এটা গাব বিচাৰা কোৱা আমি তোমাৰ মানুহটো বহুত জুবিনৰ নিচিনা ক'ব লাষ্ট লাইনত গাব লাগিব কাম মিলাই থাকে সদায় গায়
পাখি লগা মই গাইছিলি তই গাইছিলি তই গাইছিলি তই গাইছিলি মই খবৰ এটা সংগীত গাইছিলো প্ৰথম খবৰ এটা সংগীত গাইছিলো হেৰি ব্ৰেকেট এই এটা গান গাইছিলো গোবালি আকাশ আছে গোবালি আকাশ আছে আছে এই ইহঁতে গোৱা নাই চাগে ইহঁত নহয় আমি নহয় নহয় দীপতে নাজানে কি আছিলে সৰু নাছিলে গোবালি আকাশ ৰাগৰি বৰাৰ পুতুলি আন্ধাৰা ভৰাই যায় উলাবলে উঠিয়া গাঙ্গুলি তাৰ পিছত বিচাৰে কোন আহি আছে আগতে আৰু এটা মিষ্টেক আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলোঁ তাৰপিছত আমি প্ৰতি সপ্তাহে খানা এটা খাওঁ তাতে প্ৰাঞ্জলে বাচন ধোৱা কাম কৰিছিলে পুলকে বনাই পিকুৱে টকা পইচা কৰে তো প্ৰাঞ্জলে খালি বাচন ধোৱে তো প্ৰাঞ্জল আহি আছে প্ৰাঞ্জল স্বাগতম হা হা ঠিক আছে প্ৰাঞ্জলকে আহি আমাৰ বহুত ভাল লাগিছে তেখেতৰ অলপ প্ৰাইমেৰী মানে হঠাৎ ইণ্টাৰভিউ হৈ গ'ল সেইটো কাৰণে হৈছে আমাৰ ছোৱালীবিলাকে কিবা কুৰা চুৰা ভিডিঅ' কৰি দিছোঁ আৰু ভিডিঅ' কৰি আছোঁ
ৰভা তলত বহিছে তাকে দেখি আমাৰ কন্যাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে তাকে দেখি আমাৰ
Kakak, kakak, kau dilika mimi mama mati seleka. Bagi rekon model kakon jolo topo koi ros, jolo topo koi ros loi. Pitaya se gorote, pitaya se gorote. আমার ঘৰৰ কেইজনীয়ে গামোচা বলব নাজানে বঢ়িয়া বঢ়িয়া মামাই হাত দিয়া নিচিনা চবে মাটি অকণ অকণ পানী জমা আমাৰ কমিটি নিম পুলি ন ভাঙি দে আমাক গোটেইকেইটা নামে দি দিব লাগিব যিকেইটা আহিছোঁ ভূপান টিংটো আনি নিলে পানীৰ টিং লৈ আহ উঠাই পানীৰ টিং লৈ আহা চবেই আপোনালোকৰ পানীকে দি দিয়ে আকৌ মাজে মাজে চাবহিও লাগিব নহ'বা মৰি গ'লে ফটোকেইটা চেণ্ড কৰে HD কৰি যা নামক দে পানী অকণ দে আউটিং দিব মাৰিম মাৰিম প্ৰথমে বান্ধি লোৱা এবাৰ আমাৰ বস্তু মনত আছে